হতাহতি আৰু তৰ্কাতৰ্কিয়ে ভয়ংকৰ ৰূপ সৃষ্টি কৰিলে এবাৰ ঢেকীয়াজুলিত। প্ৰথমে চাওক এইগৰাকী ছাত্ৰক। নাম আনোৱাৰ হক, বয়স 16, অষ্টম শ্ৰেণীত অধ্যয়নৰত। ছাত্ৰগৰাকীক যোৱা 19/3/2025 তাৰিখ বুধবাৰে পুৱাৰ ভাগত স্থানীয় সূৰ্য চেত্ৰী, সুৰেশ বাহাদুৰ চেত্ৰী, গোপাল চেত্ৰী আৰু মাইলা চেত্ৰী নামৰ এক পৰিয়ালে ছাত্ৰগৰাকীক তেওঁলোকৰ ঘৰত নি হাত বান্ধি প্ৰহাৰ কৰাৰ অভিযোগ। ঘটনাৰ বিৱৰণী মতে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত আবিদুৰ ৰহমানৰ পৰিয়ালে সংবাদ মাধ্যমত অভিযোগ উত্থাপন কৰে যে সূৰ্য চেত্ৰী আৰু আবিদুৰ ৰহমান নামৰ ব্যক্তিৰ মাজত পথাৰত তৰ্কাতৰ্কি আৰু হতাহতি হৈছিল। আবিদুৰ ৰহমানক অকলশৰে পাই পদকীয়াসকলে মাৰপিট কৰি কাপোৰ কানি ফালি দিয়ে। পিছত আবিদুৰ ৰহমান নিজৰ বাসগৃহত আহে আৰু কিছু সময় পিছত আবিদুৰ ৰহমানৰ ভতিজা আনোৱাৰ হকক পুৱাৰ ভাগত পদকীয়া সূৰ্য চেত্ৰী, সুৰেশ বাহাদুৰ চেত্ৰী, গোপাল চেত্ৰী আৰু মাইলা চেত্ৰী নামৰ কেইজনমানে নিজ ঘৰলৈ লৈ যায় বান্ধি ৰাখে। আনোৱাৰ হকৰ ঘৰৰ এগৰাকী মহিলাই ছাত্ৰজনক লৈ যোৱা দেখা পায় আৰু মহিলাগৰাকীক দেখা পায় পদকীয়াসকলৰ তাত যায়। পৰিতাপৰ বিষয় যে মহিলাগৰাকী গৰ্ভৱতী আছিল আৰু মহিলাগৰাকীক মাৰপিট কৰাৰ অভিযোগ কৰে। মহিলাগৰাকীয়ে নিজেই পথাৰৰ পৰা মহিলাগৰাকীক ঘৰত অহাৰ পিছত ঘৰৰ মানুহক অৱগত কৰে। পিছে ছাত্ৰজনক ধৰি লৈ যোৱাত ছাত্ৰজনৰ ঘৰৰ পৰা 5-6জন লোক ছাত্ৰজনক উদ্ধাৰ কৰিব যায়। সূৰ্য চেত্ৰী, সুৰেশ বাহাদুৰ চেত্ৰী আদিক সোধপোছ কৰাত সূৰ্য চেত্ৰীৰ পৰিয়ালে ছাত্ৰগৰাকীৰ ঘৰৰ মানুহবোৰক দা লাঠি লৈ মাৰপিট কৰে বুলি অভিযোগ উত্থাপন কৰে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰু ছাত্ৰজনক বন্ধাৰ পৰা উদ্ধাৰ কৰে আৰু ৰাক্ষস মাৰি আৰক্ষীয়ে চকীয়ে দুয়োপক্ষক আপোচ কৰি দি মিলাই দিয়ে। কিন্তু এই ঘটনা পুনৰ ঢেকীয়াজুলি আৰক্ষী থানাত সূৰ্য চেত্ৰীৰ পৰিয়ালে গোচৰ ৰুজু কৰে আৰু সম্পূৰ্ণ মিছা অভিযোগ কৰে বুলি অভিযোগ উত্থাপন কৰে আবিদুৰ ৰহমানৰ পৰিয়ালে। পাতাৰত গেছিলাম গরু খাওয়ার জন্য, গরু খেতে মধ্যে যাই দিয়ে আমার দাদা ডাক মারতেছে, হাল্লা করি আছে। পরে আমি গেছি, যাই সারি আমি হাল্লা করছি। আমার ভাতিজাটাও গেছে, আমার ভাতিজাটাও ধরি মারছে। আমি গেছি, আমাকেও ধরি মারছে। 7 মাসের ডেলিভারি, আমি আমাকে ধরি মারছে। পেটের মধ্যে নাতি মারছে, কোমরের মধ্যে বাড়ি মারছে। হ্যাঁ, 19 তাৰিখে পুৱাই 9টামান বজাত মই গৰু লৈ গৈছোঁ পথাৰত। মোৰ পেহীৰ মাটিত গৰু বান্ধি আহি আছোঁ। ঘাঁহ খাব মই আহি আছোঁ। অহাৰ পিছত পথাৰৰ মাজত দুজন ল'ৰা, সূৰ্য আৰু কি নাম ক'লে, সুৰেশ বাহাদুৰ, দুটা ল'ৰা, সূৰ্য চেত্ৰী বাহাদুৰ, এই দুটা ল'ৰা যাই আছে, ট্ৰেক্টৰৰ ওচৰত যাই আছে। আমাক ডাইৰেক্ট ভেৰি ক'লে যে ইয়াত গৰু বান্ধা নহ'ব, ইয়াত গৰু বান্ধিলে মই খেদি দিম ইয়াৰ পৰা। মই ক'লোঁ যে ইয়াত গৰু বান্ধিলেনো কি হ'ব, পথাৰৰ মাজত আমাৰ ইহে খেতি আছে, বেলেগতো খেতি নাই। আমি আৰু বেলেগৰ খেতিত গৰু বান্ধা নাই, কি হ'ব খেদি দিলে? নাই, এতিয়া মই খেদি দিম। মই ক'লোঁ যে যদি খেদি দিয়ে তেনেহ'লে মোৰ সন্মুখত খেদাই দিয়ে, মই লৈ আহিম। পিছত ক'লে তোৰ বাপৰ মাটিত গৰু বান্ধিছোঁ নেকি? পিছত মই দ্বিতীয়বাৰ মই ক'লোঁ যে তোৰ বাপৰ মাটিত বান্ধিছ নেকি? সেইকাৰণে কোৱাতে লগে লগে মই গাড়ী থাপত কৰি ধৰি মোক থাপৰো মাৰিলে, মোৰ গেঞ্জি চেঞ্জি ফটাই দিলে, হতাহতি কৰিলে। এই হোৱাৰ পিছত মই আহি যাওঁ, ঘৰত আহি গ'লোঁ। পিছত কিছুমানখন পিছত আমাৰ ল'ৰাটো, ভাতিজাটো ৰাস্তা দি গৈ আছে, মাইলা আৰু গোপাল আৰু পথাৰৰ পৰা গৰু বান্ধি আহি আছিল। হয়, গৰু বান্ধি আহিছিল। পিছত সিহঁতে এটেক কৰি লৈ আহিল, মাইলা চেত্ৰী আৰু গোপাল চেত্ৰী আৰু সূৰ্য চেত্ৰী লৈ আহি ঘৰত বান্ধি ৰাখিলে, কিডনেপ কৰি বান্ধি ৰাখিলে। পিছত আমি শুনা পালোঁ। শুনাৰ পিছত আমি গোটাইখিনি 4-5জন মানুহ, 4-5জন মান গ'লোঁ। যোৱাৰ পিছত ইহঁতে হাল্লা কৰি আছে। পিছত আমি সূৰ্য বাহাদুৰ চেত্ৰীৰ ঘৰত গৈছিলোঁ। হয়, গৈ পেলাই আমি চালোঁ বস্তুটো সঁচাকৈ বান্ধি ৰাখিছে। পিছত আমি লগে লগে আৰক্ষীক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত আৰক্ষীয়ে ক'লে আমি গৈ আছোঁ। ইয়াৰ মাজতে দা লাঠি লৈ আহি আমাক মাৰিব বিচাৰিছে। এওঁৰ নাম মানে মহম্মদ আবিদুৰ ৰহমান। মানে সি বুধবাৰ দিনা 19 তাৰিখে গৰু বান্ধিব গৈছিল পথাৰত। গৰু বান্ধি আহোঁতে সূৰ্য বাহাদুৰ চেত্ৰী আৰু সুৰেশ বাহাদুৰ, এই দুইজন মানুহ মানে তেখেতক সোধে গৰু বান্ধিব ইয়াত নোৱাৰিবা। পিছত মানে সি হয় এই কথা পাতা লৈ তাৰ লগত তৰ্কাতৰ্কি লাগিলে। তৰ্কাতৰ্কি লাগোঁতে মানে ঢাকি হ'ল। তেখেতে ক'লে বোলে তোমাৰ বাপৰ মাটিত গৰু বান্ধিছে নেকি? তাৰপিছত এই ইমামজনে ক'লে বোলে তোমাৰ বাপৰ মাটিত নহয়, আমাৰ বাপৰ মাটিত নহয়, আমাৰ পিহিৰ মাটিত বান্ধিছোঁ, তোমাৰ বাপৰ মাটি নেকি এইখন মাটি?
এইটো মেডি মাটি তে তোমাৰ কিনো হ'ল এই কথা কওঁতে মানে ইমানত মানে কেইটামান ঘুচা ঘুচি ঢাকা মাৰিলে কাপোৰখিনি ফাটাই দিলে ফাটাই দিয়াৰ পিছত ইমান ঘৰত লৈ গুচি আহিলে ঘৰত আহি গ'ল আৰু পিছত মানে আমাৰ আনোৱাৰ নামৰ এটা ল'ৰা ক্লাছ 8ত পঢ়ি থকা বয়স 16 বছৰ কিছু সময় পিছত এই গুৰু বান্ধি আহোঁতে ইহঁতৰ ঘৰৰ ওচৰত এই সূৰ্য বাহাদুৰ গোপাল আৰু সুৰেশ এই তিনিটা ল'ৰাই মানে এই আনোৱাৰ নামৰ ল'ৰাটোক এটেক কৰি লৈ যায় কিডনেপ কৰি লৈ যোৱাৰ পিছত মানে ঘৰত লৈ বান্ধি থৈ দিছে দৰ্জা বন্ধ কৰি থোৱাৰ পিছত মানে এই আমি শুনা পাই মানে 4-5জন মানুহ গৈছোঁ তাত যোৱাৰ পিছত ইহঁতে কি কৰিলে এই আমাক ইহঁতে দা লাঠি লৈ মানে সুধিব গৈছিলোঁ ইহঁতে মানে ঘৰতো যোৱা নাই আমি ৰাস্তাতে আছিলোঁ সুধিব যোৱাত মানে ইহঁতে খুৰবি দা কিবা কিবি জোঙা লৈ ওলাই আহি মানে আমাক মানে কেইজনক মাৰিলেও মানে কিবা কৰিলে হুলস্থুল লগাই দিলে নিউজ ডেস্ক সুহানা লাইভ।